হেল্ল' ফ্ৰেণ্ডছ, আজি আমি এই খণ্ডত অসমৰ চাহৰ বিষয়ে আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, অসমত চাহ কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ মণিৰাম দেৱান, অপশ্যন বি জগন্নাথ বৰুৱা, অপশ্যন চি ৰবাৰ্ট ব্ৰুছ, অপশ্যন ডি পিয়লি ফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰবাৰ্ট ব্ৰুছ। কুৱেশ্যন নম্বৰ 2, অসমত কিমান চনত চাহ আৱিষ্কাৰ কৰা হৈছিল? অপশ্যন এ 1923, অপশ্যন বি 1921, অপশ্যন চি 1821, অপশ্যন ডি 1823। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1823। কুৱেশ্যন নম্বৰ 3, অসমৰ কোনখন চহৰক চাহৰ নগৰ বুলি কোৱা হয়? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি তিনিচুকীয়া, অপশ্যন চি যোৰহাট, অপশ্যন ডি তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ডিব্ৰুগড়। কুৱেশ্যন নম্বৰ 4, অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি? অপশ্যন এ ননৈ চাহ বাগিচা, অপশ্যন বি আমচং চাহ বাগিচা, অপশ্যন চি হালমাৰী চাহ বাগিচা, অপশ্যন ডি মোনাবাৰী চাহ বাগিচা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মোনাবাৰী চাহ বাগিচা। কুৱেশ্যন নম্বৰ 5, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন এ 1970, অপশ্যন বি 1971, অপশ্যন চি 1972, অপশ্যন ডি 1973। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1970। কুৱেশ্যন নম্বৰ 6, টুকলাই চাহ গৱেষণা কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন এ 1910, অপশ্যন বি 1911, অপশ্যন চি 1912, অপশ্যন ডি 1913। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1911। কুৱেশ্যন নম্বৰ 7, অসমত প্ৰথম চাহ কোম্পানী কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন এ 1838, অপশ্যন বি 1839, অপশ্যন চি 1938, অপশ্যন ডি 1939। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1839। কুৱেশ্যন নম্বৰ 8, অসমৰ প্ৰথম চাহ কোম্পানীখনৰ নাম কি আছিল? অপশ্যন এ যোৰহাট চাহ কোম্পানী, অপশ্যন বি গুৱাহাটী চাহ কোম্পানী, অপশ্যন চি অসম চাহ কোম্পানী, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি অসম চাহ কোম্পানী। কুৱেশ্যন নম্বৰ 9, অসমৰ কোনখন জিলাত আটাইতকৈ বেছি চাহ বাগিচা আছে? অপশ্যন এ যোৰহাট, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি তিনিচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ডিব্ৰুগড়। কুৱেশ্যন নম্বৰ 10, মোনাবাৰী চাহ বাগিচা অসমৰ কোনখন জিলাত আছে? অপশ্যন এ যোৰহাট, অপশ্যন বি বিশ্বনাথ চাৰিআলি, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি তিনিচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বিশ্বনাথ চাৰিআলি। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।